ডিব্ৰুগড় টাউনৰ একেবাৰে ওচৰতে আছে এখন বৰ ধুনীয়া পাৰ্ক। জগন্নাথ মন্দিৰ যে গৈছিলোঁ সেইদিনাই আমি ফুৰি আহিছিলোঁ এই পাৰ্কখন। চাহ বাগানৰ মাজে মাজে বৰ ধুনীয়া এখন পাৰ্ক। সৰু ল'ৰা ছোৱালী খেলিবলৈ, ডাঙৰ মানুহৰ ৰিলেক্স কৰিবলৈ বৰ ধুনীয়া সুবিধা আছে। আৰু পাৰ্কখনৰ নাম হৈছে ব্লছম এক্সটিকা। বহুত ধুনীয়া পৰিৱেশ, যথেষ্ট ডাঙৰো হয়। এয়া পানীৰ মাজে মাজে আপোনালোকে ৰিলেক্স কৰিব পাৰে। খুব ধুনীয়া, ডাঙৰ মানুহ আহিব পাৰে, সৰু ল'ৰা ছোৱালীও আহিব পাৰে। খোৱাৰো ব্যৱস্থা আছে। নিৰিবিলি পৰিৱেশ এটা বিচাৰিলে ডিব্ৰুগড়ৰ এই পাৰ্কখনলৈ আহিব পাৰি। আমি জগন্নাথ মন্দিৰ যাবৰ দিনা গৈছিলোঁ, যিহেতু আমাৰ হাতত অকণমান সময় আছিলে। আৰু চাহ বাগানৰ মাজে মাজে ইমান ধুনীয়া এখন পাৰ্ক। বাগানৰ মাজে মাজে আছে কিছুমান সা সৰঞ্জাম। খেলিব পাৰি, বহিব পাৰি, সকলো সুবিধা আছে। এতিয়া আমি খাবলৈ আহিছোঁ। এয়া আছে বা আৰু বা গ'লে গ'ল চ' ডিব্ৰুগড়ত আমি এখন ৰেষ্টুৰেণ্টত সোমাম এতিয়া। ব'লক চাওঁ। আমি আহিলোঁ এয়া দিহিং নামৰ এখন ৰেষ্টুৰেণ্টলৈ। সোমাই ভাল লাগি গৈছিল, চাফা আছিলে আৰু ইমান ধুনীয়া এটা পৰিৱেশ আছিলে ন। তাৰ যিখিনি ষ্টাফছ আছিলে, ষ্টাফছখিনিও খুব ভাল আছিলে আৰু অনাৰো খুব ভাল আছিলে। কি কৈছে তিতৈ? তোমাক কি কথা কয়? ইলিয়ানাৰ কথা শেষেই নহয়। আমি অৰ্ডাৰ দিলোঁ, থালি ভাত দিছোঁ। যিহেতু ভোক লাগি আছে, ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাইকিয়া আমি। পাপা আৰু মামী ভাগৰ লাগি গৈছেগৈ বহি পেলাই। তুমি হেৰি কৰিবা, তুমি মাজুলীতে থাকিবা, মাজুলীতে স্কুল যাবা। নহয়, মাজুলীত স্কুল আছে নহয়, মাজুলী স্কুলত যাবা, নহ'লে ভিন্দৰ তেতিয়া কোনটো স্কুলত যাবা? পুনৰা স্কুলত যাবা। কি স্কুলত যাবা? থালিকেইখন অহাত ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। এয়া খাই শেষ হোৱাতহে কৰিছোঁ। চিকেন লৈছিলোঁ, ভেজ থালি লৈছিলোঁ। হেল্ল' চুমু, কি কিনি আছা? মই মিঠা পান কিনি আছোঁ খাবলৈ। আমালৈও আনিবা। দিম, আমি আটাইকেইটাই খাম।